নমস্কাৰ। আজি 14 জুলাই 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ বিশেষ থাকিব চিঠিপত্ৰ। এতিয়া মই গ্ৰহগতিৰ পজিশ্যনলৈ গৈ আছোঁ। মংগল বৃষ ৰাশিত, আজি চন্দ্ৰ ৰবি বুধ মিথুন ৰাশিত, আজি বৃহস্পতি আৰু লগ্ন কৰ্কট ৰাশিত বহি আছে, শুক্ৰ কেতু সিংহ ৰাশিত, আজি শনি বহি আছে মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। এই বছৰটোত শাৰীৰিক প্ৰব্লেম থাকিব, দেহাৰ ফালেদি আপুনি আমনি অনুভৱ কৰিব, পেটৰ প্ৰব্লেমত ভুগিব পাৰে। গতিকে আপুনি পাৰিলে কেইটামান কৰি সদায় নিজৰ লগত ৰাখিব। এটা কৰি ৰঙা সূতাৰে ডিঙিত পিন্ধক, সোমবাৰ দিনটো পালন কৰক আৰু নাৰায়ণৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। মই প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি নতুন কৰ্ম আৰম্ভ কৰিব পাৰিব, মানসিক চিন্তা দূৰ হ'ব, অযথা ধন খৰচ নকৰিব, প্ৰেমত শুভ, বিদ্যাৰ্থীৰ মধ্যম, বন্ধু বান্ধৱৰ সহযোগিতা লাভ কৰিব। লাকি কালাৰ ৰেড, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 5। প্ৰতিকাৰ, এটা সৰু কাঁচৰ বাটিত নিমখ ভৰাই ঘৰৰ দক্ষিণ দিশত ৰাখি পিছদিনা ভাল ঠাইত পেলাই দিয়ক। বৃষ ৰাশি, আজি শাৰীৰিক কিছু সমস্যাৰ বাবে অসুস্থ থাকিব, প্ৰেমত বিবাদ হ'ব পাৰে, বিবাহৰ যুগ, শিক্ষাত শুভ ফল প্ৰাপ্তি, সামাজিক কিবা কামত জড়িত হ'ব পাৰে। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ পাৰ্পেল, লাকি নাম্বাৰ 8। মিথুন ৰাশি, আজি কৰ্মস্থানত মান সন্মান বৃদ্ধি হ'ব, শত্ৰুৰ পৰা সাৱধান, সাংসাৰিক দিশত শুভ নহয়, বিবাদৰ পৰা দূৰত্ব বজাই ৰাখিব। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 3। প্ৰতিকাৰ, এটা গোটা জাইফল পূজাস্থানত ৰাখি 7 দিন পিছত গছৰ গুৰিত থৈ আহক। কৰ্কট ৰাশি, আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ, আপোনাৰ কোনো আত্মীয়ৰ সুখবৰে আপোনাক আনন্দ দিব পাৰে, প্ৰেমত বাধা, শৰীৰৰ যত্ন ল'ব, ব্যৱসায়ত পূৰ্বতকৈ ভাল। লাকি কালাৰ ব্লু, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 6। এয়া আছিল কৰ্কট ৰাশিসকলৰ ফলাফল। এতিয়া আজিৰ দিনটোৰ যাত্ৰা, শুভ কৰ্ম আদি। আজি 14 জুলাই 29 আহাৰ, তিথি অমাৱস্যা, ব্যাঘাত যুগ, মিথুন ৰাশি, বৈশ্য বৰ্ণ, পুনৰ্বসু নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ আৰু শুভ কৰ্মৰ যুগ নাই। আজি মাছ মাংস কণী পিঁয়াজ নহৰু মচুৰ দালি মাটিমাহ তেল আদি খোৱা নিষেধ। এতিয়া এটি চিঠি লৈ গৈছোঁ, কেইবাখন পত্ৰ আমাৰ হাতত আছে। গতিকে মই এই পত্ৰটো লিখিছে ময়ূৰী মহন্ত, এওঁ তিনিচুকীয়াৰ পৰা লিখিছে। কিৰং ডাঙৰীয়া নমস্কাৰ ল'ব। মোৰ হেনো মাংগলিক দুখ আছে, শুনিছোঁ বিবাহৰ ক্ষেত্ৰত এই বৰ প্ৰব্লেমকাৰক, গতিকে কিবা প্ৰতিকাৰ আছে নেকি? জ্যোতিষশাস্ত্ৰত মংগল শনি ৰবি ৰাহু কেতু এই 5টা পাপগ্ৰহ বুলি কোৱা হৈছে। আৰু ইয়াৰ ভিতৰত মংগল এনে এটা পাপগ্ৰহ, যদি লগ্নত সপ্তমত দ্বাদশত অষ্টমত চতুৰ্থত থাকে তেতিয়া কিন্তু মাংগলিক দোষ প্ৰাপ্ত হয়। তেনেকুৱা জাতক বা জাতিকাৰ দুখন কুষ্টি মিলাই কেনে বিয়া হ'ব লাগে, আৰু অপজিট ছেক্সো কিন্তু মাংগলিক হ'ব লাগে, নতুবা মাংগলিকৰ প্ৰতিকাৰ কৰিব লাগিব। কিন্তু কিছুমান ক্ষেত্ৰত তেনে জেগাত মংগল বহিলেও মংগলৰ দোষ কাটি যায়, সেইবিলাক আপুনি চাই ল'ব লাগিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মংগল যদি লগ্নত থাকে তথাপি মাংগলিক দোষ নহয়, কাৰণ মেষৰ অধিপতি হৈছে মংগল। বৃশ্চিক ৰাশিৰো তেনেকুৱা। গতিকে এইবিলাক চাব লাগিব। মংগল বৃহস্পতিযুক্ত হ'লেও কিন্তু কিছু প্ৰভাৱ কমি যায়, কিন্তু তথাপি যদি আপোনাৰ মাংগলিক দোষ আছে তেতিয়া নাৰায়ণ শিলৰ লগত বিয়াৰ ব্যৱস্থা আছে। কুম্ভ বিবাহ কৰিব লাগে, বিয়াৰ আগত মানে এটা বিয়াৰ নিচিনা কৰিব লাগে। কেতিয়াবা গছৰ লগত বিয়া, হাঁহ চৰাইৰ লগত বিয়া, এইবিলাক বিভিন্ন ধৰণৰ শাস্ত্ৰমতে প্ৰচেছ আছে, সেইমতে আপুনি কৰিব পাৰে। নতুবা এটা ভাল ৰেড কৰে ৰক্ত প্ৰবাল গোটেই জীৱন তামেৰে বনাই নতুবা সোণেৰে বনাই ৰিং ফিংগাৰত পিন্ধক, তেতিয়াও কাটিব। মংগলবাৰ দিনটো পালন কৰিব, সদায় বগলা দেৱীৰ আৰাধনা কৰক। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। সিংহ ৰাশি, আজি নিজ কৰ্মদক্ষাৰে সুখ্যাতি লাভ, আনৰ কথাত প্ৰলোভিত নহ'ব, শাৰীৰিক অসুস্থতা থাকিব। আজি শুভ কৰ্ম নকৰাটো ভাল, দিনটোত আৰ্থিক দিশত আয় ব্যয় সমান। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 4। প্ৰতিকাৰ, 5টা লং আৰু অলপ কলা তিল একেলগে বৈ যোৱা নদীৰ পানীত বিসৰ্জন দিয়ক। কন্যা ৰাশি, আজি আপোনাৰ কোনো পৰিয়ালৰ লোক অসুস্থ হ'ব পাৰে, দাম্পত্যৰ মাজত বিবাদৰ সৃষ্টি হ'ব পাৰে, আয় বৃদ্ধি হ'ব, অযথা ধন খৰচ নকৰিব, বন্ধুবৰ্গৰ পৰা সহায় লাভ কৰিব, প্ৰেমত মধ্যম। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 8। তুলা ৰাশি, আজি কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অলপ ভাবি চিন্তি ল'ব,
আৰ্থিক ব্যয় হ'ব পাৰে, প্ৰেমত অশুভ, বিদ্যাৰ্থীৰ শুভ, চাকৰিয়ালসকলে ধৈৰ্যৰে কাম হাতত ল'ব। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 9। প্ৰতিকাৰ 7টা সৰিয়হৰ দানা মূৰৰ ওপৰেৰে ঘূৰাই খালী ঠাইত পেলাই দিয়ক। বৃশ্চিক ৰাশি, আজি সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব, ব্যৱসায়ত উন্নতি হ'ব, নতুন কোনো কাম হাতলৈ আহিব পাৰে, বিদেশ ভ্ৰমণৰ যোগ দেখা যায় যদিও সাৱধানে যোৱাটো ভাল, প্ৰেমত মধ্যম। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 5। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ফলাফল। এতিয়া মই ক'ম আজিৰ দিনটোৰ বিষয়ে। আজিৰ দিনটোৰ বিষয় হ'ল গুপ্ত নৱৰাত্ৰি, গোপন নৱৰাত্ৰি। বছৰত একচুৱেলি আমি জনাত 2টা নৱৰাত্ৰি থাকে, এটা শাৰদীয় নৱৰাত্ৰি, এটা চৈত মাহৰ নৱৰাত্ৰি। কিন্তু ইয়াৰ বাহিৰেও আৰু 2টা নৱৰাত্ৰি থাকে, গোপন নৱৰাত্ৰি, তান্ত্ৰিকসকলে এয়া পালন কৰে। যেনে এতিয়া আৰম্ভ হ'ব আহাৰ মাহৰ নৱৰাত্ৰি, সেই বিষয়ে দুআষাৰ। গুপ্ত নৱৰাত্ৰি 15 জুলাইৰ পৰা আৰম্ভ হ'ব। ধৰ্মীয় বিশ্বাস আৰু উদয়া তিথি অনুসৰি 15 জুলাই বুধবাৰে গুপ্ত নৱৰাত্ৰিৰ প্ৰথম দিনটো ধৰা হৈছে আৰু এইদিনাই ঘৰ স্থাপনৰ শুভ মুহূৰ্ত পৰিছে। এই 9দিনীয়া উৎসৱ 23 জুলাইলৈকে চলিব। গুপ্ত নৱৰাত্ৰিৰ বিশেষ গুৰুত্ব আৰু পালনৰ নিয়মসমূহ এনেধৰণৰ। আহাৰ মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথি 14 জুলাইৰ বিয়লি 3:12 আৰম্ভ হ'ব যদিও ইয়াৰ সমাপ্তি 15 জুলাইৰ পুৱা 11:50 হ'ব। যিহেতু উদয়া তিথি 15 জুলাইত পৰিছে, সেয়েহে এই দিনটোৰ পৰাই নৱৰাত্ৰি আৰম্ভ হ'ব। 15 জুলাইৰ দিনা ঘৰ স্থাপনৰ শুভ মুহূৰ্ত পুৱা 5:22 পৰা পুৱা 9:56 থাকিব। এইবাৰ প্ৰথম দিনাই পুষ্যা নক্ষত্ৰ, হৰ্ষণ যোগ, বজ্ৰ যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যুগৰ এক অপূৰ্ব জ্যোতিষীয় সংযোগ ঘটিব, যাৰ বাবে ইয়াৰ ধৰ্মীয় গুৰুত্ব অধিক বৃদ্ধি পাইছে। গুপ্ত নৱৰাত্ৰিৰ সময়ছোৱাত মা কালী, মা তাৰা, মা ত্ৰিপুৰা সুন্দৰী, মা ভুৱনেশ্বৰী, মা ছিন্নমস্তা, মা ভৈৰৱী, মা ধোঁৱাৱতী, মা বগলামুখী, মা মাতংগী আৰু মা কমলাকে ধৰি 10 মহাবিদ্যাৰ আৰাধনা কৰা হয়। এই উৎসৱত বিশেষভাৱে তন্ত্ৰ, মন্ত্ৰ আৰু শক্তি উপাসনাৰ মহত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই সময়ত শ্ৰদ্ধাৰে দেৱী দুৰ্গাৰ পূজা কৰিলে গ্ৰহদোষ শান্ত হয় আৰু জীৱনলৈ সুখ, সমৃদ্ধি তথা সফলতা আহে। ইয়াৰ লগতে নকাৰাত্মক শক্তিৰ প্ৰভাৱ দূৰ হয় আৰু ব্যৱসায়, শিক্ষা, নিয়োগ, বিবাহ তথা সন্তান সম্পৰ্কীয় সকলো বাধা আঁতৰি যায়। এই পবিত্ৰ দিনকেইটাত ভক্তসকলে 9 দিনলৈকে উপবাস ৰাখি দুৰ্গা মাতাৰ পূজা কৰা উচিত আৰু লগতে দুৰ্গা সপ্তশতী, শ্ৰীচণ্ডী পাঠ, দেৱী কৱচ আৰু দুৰ্গা দেৱীৰ মন্ত্ৰ জপ কৰা উচিত। এয়া আছিল দিনটোৰ বিশেষ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া মই গৈ আছোঁ ধনু ৰাশিৰ পৰা মীন ৰাশিলৈ। ধনু ৰাশি, আজি কৰ্মস্থানত পাৰদৰ্শিতাৰ বাবে উন্নতি হ'ব। অযথা ধন খৰচ নকৰিব। কৰ্মত উন্নতি হোৱা দেখা যায়। ঘৰুৱা সমস্যা হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ মধ্যম। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 1। প্ৰতিকাৰ পুৱা 11টা অখণ্ড চাউল সূৰ্যলৈ মুখ কৰি মাটিত অৰ্পণ কৰক। মকৰ ৰাশি, আজি ঘৰত কোনো লোকৰ আগমনে আনন্দিত কৰিব। বিবাহৰ যোগ দেখা যায়। সন্তানৰ বাবে অলপ চিন্তিত হ'ব পাৰে। আজি নতুন কৰ্মৰ শুভাৰম্ভ হ'ব। প্ৰেমত বিবাদ হ'ব পাৰে। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 8। কুম্ভ ৰাশি, আজি খৰচাৰ মাত্ৰা বৃদ্ধি পাব। শৰীৰ ঠিকে থাকিব। পাৰিবাৰিক দিশত কিছু পৰিমাণ অস্থিৰতা থাকিব। পূব দিশত ভ্ৰমণ নকৰিব। আইনী সমস্যা সমাধান হ'ব। পিতৃৰ অনুকূল। নিকট আত্মীয়ৰ আৰোগ্য লাভ। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। প্ৰতিকাৰ এটা পদুমৰ গুটি নিজৰ লগত ৰাখিব। মীন ৰাশি, আজি ব্যৱসায়ত পূৰ্বতকৈ শুভ। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। প্ৰেমত বিশ্বাসঘাতকতা হ'ব পাৰে। কৰ্মস্থানত মান সন্মান বৃদ্ধি। আত্মীয়ৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা। ভ্ৰমণ নকৰাই ভাল। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 2। প্ৰতিকাৰ এটা নেমুৰ ওপৰত 7টা লং গুজি মন্দিৰত অৰ্পণ কৰক। এয়া আছিল মীন ৰাশিসকলৰ ফলাফল। এতিয়া মই গৈ আছোঁ আমাৰ যি এড্ৰেছ, আপুনি যদি আহিব খুজিছে তেতিয়া সেই এড্ৰেছলৈ আহিব পাৰে, মোৰ লগত ব্যক্তিগতভাৱে লগ ধৰিব পাৰে। কিন্তু আপুনি মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7।
ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyoungexplorer@kiroyoung.com। ধন্যবাদ, নমস্কাৰ।